তো হে গাইজ নমস্কাৰ। মই বৰ্তমান গৈ আছোঁ ফিলবাৰী ফালে আৰু ফিলবাৰীত কিছুমান কাম আছে। আৰু আজি শুনিছোঁ ফিলবাৰী ফালে গৌৰৱ গগৈ আহিছে বোলে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু বৃহৎ যোগদানৰ কাৰ্যসূচী আছে বোলে ফিলবাৰীত। আৰু তাতে গৈ আছোঁ, চাওঁ এফালে কেনেকুৱা কি ধৰণৰ মিটিংখন হৈ আছে। সিহঁতে বহুত দিনৰ পাছত মানে এইফালে গৈ আছোঁ আৰু ইয়াত দেখো ৰাতি এইফালে পুৰা জংঘল, মানে হাতী ওলাই আৰু দেখিব পাইছে। এইফালে গোটেইখিনি হাতীৰ পৰা বচাবৰ কাৰণে হেৰি বান্ধি দিছে, বটলবিলাক দিছে। এইবিলাক বটলবিলাক দিয়া দেখি পাইছেনে? এই বটলবিলাক হৈ গ'ল যে ৰাতি হাতী আহিলে মানে ইয়াৰ যিটো পোহৰ, সেই পোহৰত চাই পেলাই মানে ঘূৰিব মানে। আৰু গাঁৱৰ দেখিব পাইছে পেলাই ধানবিলাক পকিছে আৰু এতিয়া ধান চান পকিছে। এতিয়া হাতীও বহুত দিগদাৰ কৰি আছে মানে। এইফালে দেখিব পাইছে ধান পকিছে। গাঁৱৰ ৰাস্তা কিন্তু বহুত বেয়া হৈ গৈছে দেই। ৰাস্তাবিলাক ৰিপেয়াৰিং কৰিবৰ কাৰণে ইয়াত কোনো গুৰুত্ব নিদিয়ে। এইফালে দেখিব পাইছে ধান চান পকিছে। আৰু বাগানৰ মানে চাহপাতৰ দামটো একেবাৰে কমিয়ে গ'ল, 10 টকা পাৰ কেজি হৈছে। কেনেকুৱা চলিব মানুহবিলাকে, বহুত দিগদাৰ। দৰৱ মাৰা, মানুহক হাজিৰা দিয়া, মেডিচিন দিয়া, এইবিলাক ইমান দিগদাৰ হয়। বাপৰি বাপৰি। মানে গাঁওবিলাকত আৰুতকৈ মানে তেনেকুৱা ডেভেলপ দেখা নাই মই। যেনেকুৱা আছে তেনেকুৱাই হৈ আছে আৰু অৱস্থাবিলাক। আৰু এইফালে গাঁৱৰ অৱস্থা, ৱাটাৰ ছাপ্লাইৰ কাম চলি আছে। কিন্তু এই গাঁওখনৰ অৱস্থা মানে পানীৰ বহুত অসুবিধা আছে ইয়াত। মানে পানী ইয়াত মানে প্ৰায় আইৰণ হৈ আছে আৰু খোৱা বোৱাৰ বহুত দিগদাৰ পানী। সেইকাৰণে ৱাটাৰ ছাপ্লাই এইফালে পাই গৈছে এবাৰ। সেইটো কাৰণে দেখিব পাইছে ৰাস্তাবিলাক একদম পূৰা মানে বেয়া হৈ গৈছিল। সেইকাৰণে ৰাস্তাটো পূৰা এবাৰ খান্দি ওলাই দিছে। পেপাৰ ব্লক ৰাস্তা আছিলে, ডাঙৰ ডাঙৰ গাড়ী চলি একদম মানে। তাৰ মতে কি হ'ল মানে, প্ৰথম যেতিয়া বনোৱা হৈছিলে তেতিয়া ইয়াত কামটো 2 নম্বৰী কৰিলে মানে। ডাঙৰ ডাঙৰ গাড়ীবিলাক আহি ইয়াত মানে একদম ৰাস্তাটো বৰবাদ কৰি দিলে। সেইকাৰণে খান্দি উলিয়াই দিছে। ৰাইজে মানে ভাল সময়ত এইটো ধৰিছে মানে। আৰু নহ'লে কি হ'লে হয়, এইটো ৰাস্তা এনেকুৱাই থাকি গ'লে। কাৰণ ইলেকশ্যন আহি আছে না। ইলেকশ্যনৰ আগত যদি ৰাস্তা নবনায় তেতিয়াহ'লে ভোট কেনেকুৱা পাব। সেইকাৰণে ৰাস্তাটো পূৰা খান্দি উলিয়াই দিছে, দেখিব পাইছেনে? আৰু এইফালে চক একদম মানে পৰিৱেশটো ধুনীয়া হৈ আছে। আমাৰ সেইফালে দেখিছেনে কেনেকুৱা ৰাস্তা হৈ আছে, কিন্তু সেইফালে ধৰোঁতা কোনো নাই মানে। আৰু নধৰাৰ ফলত ৰাস্তাবিলাক বেয়া হৈ গৈ আছে। কাৰণ আমাৰ এইফালে কি হয়, সমষ্টিটো ডিগবৈ মানে। সমষ্টিটো ডিগবৈ আৰু এইফালে দুনুৱা দুইটা লগ লাগিছে। আৰু দুইটা লগ লগাৰ ফলত মানে কি হৈছে, দুইফালে কাম নোহোৱা হৈছে মানে। দেখিব পাইছে ৰাস্তা পূৰা একদম বনাই দিছে আৰু ধানবিলাক দেখিব পাইছে পাকিব ধৰিছে। তো যি নহওক, এনেকুৱা কামবিলাক হ'ব লাগে, চোৱা চিতা কৰিব লাগে। সেইকাৰণে ৰাস্তাবিলাক ভাল হৈ থাকিব। আৰু এইবিলাক যদি নধৰে তেতিয়াহ'লে ৰাস্তাটো বেয়া হ'বই মানে। এটা কথাৰ কাৰণে ইয়াত ওলালোঁ যে দেখিব পাইছে আপোনালোকে ৰাস্তাটো কেনেকুৱা এইফালে উঠাই দিছে। আৰু আমাৰ দুৱাৰমাৰা চাহ বাগিচাৰ যিটো 10 নম্বৰ লাইনৰ ৰাস্তাটো কিমান বেয়া হৈছে, কিন্তু সেইটো চোৱা চিতা বা মাত মতাৰ কাৰণে কোনো নাই। কিন্তু দেখিব পাইছে গাঁৱৰ এনেকুৱা ৰাস্তাবিলাক এতিয়া এইটো পূৰা বেয়া হৈ আছিল। আৰু এইটো বেয়া হোৱাৰ ফলত মানে এইটো উঠাই দিছে। কিন্তু সেইটো মানুহে যদি নোকোৱা হ'লে ৰাস্তাটো তেনেকুৱা পৰি গ'ল হয়। কিন্তু মানুহে কোৱাৰ কাৰণে বা ৰাস্তাটো বেয়া হোৱাৰ কাৰণে আজি এনেকুৱা উঠাবলগীয়া হ'ল। আৰু সেইকাৰণে ৰাইজে সজাগ হৈ আছে। আৰু সজাগ হোৱাৰ ফলত মানে এইটো ৰাস্তাটো হৈছে। কিন্তু আমাৰ দুৱাৰমাৰা চাহ বাগিচাত আজি ৰাস্তাটো কিমান দিন হ'ল, কেনেকুৱা বেয়া অৱস্থাত হৈ আছে ৰাস্তাটো, কিন্তু বনাওঁতে একো নাই। কাৰণ তাৰ মানুহে সজাগ নহয়। সজাগ নথকাৰ কাৰণে আজি ৰাস্তাটো মানে তেনেকুৱা পৰি আছে। গতিকে ইয়াৰ মানুহ সজাগ থকাৰ কাৰণে আপোনালোকে দেখিব পাইছে ৰাস্তাটো বনাবলগীয়া হৈছে। কাৰণ ইলেকশ্যনৰ সময়, এতিয়া ইলেকশ্যন আহিব। আৰু ইলেকশ্যনৰ সময় যেতিয়া নবনায় তেতিয়া ৰাইজে ভোট নিদিব। সেইটো বস্তুটো ৰাইজে বুজি পাইছে। সেইকাৰণে ইলেকশ্যনৰ আগতে ৰাস্তাখিনি বনোৱাৰ কাম আৰম্ভ কৰিছে। গতিকে আমাৰো দুৱাৰমাৰা চাহ বাগিচাৰ যিমানবিলাক ৰাস্তা আছে, এই ৰাস্তাবিলাক বনাবৰ কাৰণে আমি উঠি পৰিব লাগিব। চাওক ৰাস্তাটো চেম একেই হয়, কিন্তু এইফালে ৰাস্তাটো একো হোৱা নাই, একো অসুবিধা হোৱা নাই। আৰু সেইফালে পূৰা বেয়া হৈ গৈছে। কাৰণটো কি বুজি পাইছে আপোনালোকে? কাৰণ সেইফালে হৈ গ'ল গাঁৱৰ মানুহবিলাক ইমান এটা সজাগ নহয়, ইমান এটা লিখা পঢ়া নহয়। আৰু এইফালৰ মানুহখিনি অলপ লিখা পঢ়া জনা বুজা, সেইকাৰণে ৰাস্তাটো এইফালে ভাল হৈ আছে। আৰু এইফালে ভাল নথকাৰ কাৰণে কি কৰে, কণ্ট্ৰেক্টাৰ ঠিকাদাৰে মানে থৰথৰাকৈ বনাই দিলে আৰু উপায় নাই। সেইকাৰণে
ৰাস্তাটো সোনকালে বেয়া হৈ গ'লে এইফালে তো এনেকুৱা ৰাইজে ওলাব লাগে ধৰিব লাগে তেতিয়াহে গৈ কিবা এটা ৰাস্তাবিলাক ভাল হ'ব আৰু মেইন গোটেইখিনি বস্তু ৰাইজৰ ওপৰতে আছে ৰাইজে যদি ইচ্ছা কৰিলে তেতিয়াহ'লে সকলো ভাল হৈ যাব পাৰে কিন্তু ৰাইজৰ ওপৰত কথা আছে আৰু এইফালে ৱাটাৰ ছাপ্লাই গাঁৱৰ ধাননিৰ ৰাস্তাবিলাক চাওক কেনেকুৱা চিকচিকীয়া হৈ আছে পিচ হৈ আছে কেনেকুৱা চিক হৈ আছে পিচ হৈ আছে একদম চব কিন্তু আমাৰ বাগানৰ সেইফালে ৰাস্তাবিলাক কোনো চোৱা চিতা নাই কোনো নাই মানুহবিলাক আচলতে নকয় নহয় সেইটোৱে মেইন সমস্যা আজিৰ সময়ত যদি নকলে ক'ত ৰাস্তা বনাব মন্ত্ৰী বিধায়কসকলে দেখিব পাইছে এইফালে কেনেকুৱা ৰাস্তাবিলাক হৈ আছে এতিয়া আপোনালোকক দেখালো ৰাস্তাবিলাক কেনেকুৱা ভিতৰৰ ৰাস্তাবিলাক চিকচিকীয়া হৈ আছে এইফালে কিন্তু আমাৰ ফালে তেনেকুৱা ৰাস্তাবিলাক চিকচিকীয়া হোৱা নাই কাৰণ এইটোৱেই যে ক'লোঁ যে মানুহবিলাক সজাগ নহয় সচেতন নহয় ৰাস্তাবিলাক যে বেয়া হৈ আছে এইবিলাক ক'ব লাগে ওলাব লাগে নহয় আৰু এইফালে দেখিছে কেনেকুৱা মানুহৰ উন্নয়ন হৈছে ডেভেলপ হৈছে ঘৰ দুৱাৰবিলাক বিল্ডিং চিল্ডিং বনাই আছে দেখিব পাইছে এইফালে কিমান মানে ডেভেলপ হৈছে আৰু এইফালে বাবা ধান বুলি কয় শিৱ ধান কেনেকৈ হোৱাইট কৰিব পাৰে তাৰ বাবে আজি অসমৰ বাগানবোৰ কিনিবলৈ আৰম্ভ কৰিছে আজি বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী জাগিৰোডৰ টাটা কোম্পানী লৈ আজি খুব তেওঁলোকে গৌৰৱ অনুভৱ কৰে কি চাওক আমাৰ টাটাৰ আমি কোম্পানী সেমিকন্ডাক্টৰ আনিব পাৰিছো হয় আপোনালোকে টাটা সেমিকন্ডাক্টৰ আনিব পাৰিছে কিন্তু টাটাৰ বাগানবোৰ যে লাহে লাহে বন্ধ হৈ গৈছে তাৰ বাবে আপোনালোকে কি কৰিছে ঘৰুৱা উদ্যোগৰ বাবে কি কৰিছে আজি যিমানবোৰ কোম্পানী যে আগতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজৰ প্ৰশ্ন উত্তৰ দিবলৈ সাহস নাথাকিব পিছদিনা আৰু সেইকাৰণে এইখিনি খবৰ এতিয়া বিজেপি শিবিৰৰ মাজত যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে বিজেপি দল আগন্তুক দিনত পৰাজিত হ'বলৈ গৈ আছে